Hey guys, welcome back to my channel. আজি আকৌ এডিআৰ গেট 3 আৰু গেট 4 এক্সামৰ বাবে সহায় হ'ব পৰাকৈ কেইটামান কোৱেশ্চন আনসাৰ লৈ আহিছো। ভিডিওটো হেওলৈকে চাই থাকিব। সো বলক ভিডিওটো আৰম্ভ কৰো। কোৱেশ্চন নম্বৰ 1, কাৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে জয়সাগৰ পুখুৰীটো খন্দা হৈছিল? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন এ জয়মতী। নেক্সট কোৱেশ্চনটো হ'ল পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন ডি2 1894 চনত। নেক্সট কোৱেশ্চনটো হ'ল ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি উত্তৰ প্ৰদেশ। নেক্সট কোৱেশ্চনটো হ'ল কেতিয়াৰ পৰা অসমত শিক্ষাবৰ্ষ জানুৱাৰী ডিচেম্বৰৰ সলনি নতুনকৈ এপ্ৰিল মাৰ্চ কৰা হৈছে? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন ডি 2023 চনত। কুৱেশ্চন নম্বৰ 5, অসম চৰকাৰে ঘোষণা কৰা কোন দুখন নতুন জিলাক পূৰ্বৰ জিলাত চামিল কৰা হৈছে? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন এ বজালী আৰু তামুলপুৰ। কুৱেশ্চন নম্বৰ 6, জ্ঞানপীঠ বঁটা কোনটো ক্ষেত্ৰত প্ৰদান কৰা হয়? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন এ সাহিত্য। কুৱেশ্চন নম্বৰ 7, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম গভৰ্ণৰ কোন আছিল? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন এ অছবৰ্ণ স্মিথ। কুৱেশ্চন নম্বৰ 8, আম আদমি পাৰ্টি কেতিয়া প্ৰতিষ্ঠা হৈছিল? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন বি নৱেম্বৰ 2012। কুৱেশ্চন নম্বৰ 9, মেৰী কম ভাৰতৰ কোনখন ৰাজ্যৰ বাসিন্দা? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন এ মণিপুৰ। আৰু আজিৰ লাষ্ট কুৱেশ্চনটো হ'ল সৰ্বভাৰতীয় সেৱাৰ পিতৃ বুলি কাক জনা যায়? আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন বি চৰ্দাৰ বল্লভভাই পেটেল।